প্ৰাইচি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছো। ফেলে প্ৰাইচি ভালে অংশমান আৰু আজি ভিডিঅ'টো গাড়ীতে আৰম্ভ কৰিছো কাৰণ বিশেষ এটা কামত আমি গোলাঘাটলৈ গৈ আছো। মানে গোলাঘাটলৈ মোৰ মাৰ ঘৰলৈ গৈ আছো বিশেষ এটা কামত। আৰু কি কামত গৈ আছো সেইটো এতিয়া নকওঁ, তালৈ গৈ আপোনালোকক দেখুৱাম কি কামত গৈ আছো। বাকি এয়া আজি মানে আগবেলা অফিচ কৰিলে, প্ৰায়চিয়ে স্কুল কৰিলে, কৰি মেলি আমি এয়া 4:30 বজাত গুৱাহাটীৰ পৰা ওলাই গৈ আছো। আৰু ঘৰ পাওঁতে কেইটা বাজেগে ঠিক নাই, 11টা মানটো বাজিবই চাগে, 11টা মান বাজিব। গৈ পাওঁতে দেৰি হ'ব। ইফালে যুদ্ধ আৰম্ভ হৈ গৈছে আমাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ। ভয়ে ভয়ে ওলাইছো আৰু। বলক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে মোৰ অকণমানিজনী বহি আছে, শুবলৈ কৈ আছো তাইক, শুবলৈ কৈ আছো। স্কুল থকা মানে আৰু সেই সোনকালে উঠা নহয়, ৰাতিপুৱাই উঠা। ভাত খাই অলপ দেৰি ৰৈয়ে আমি ওলাই আহিছোঁ। তাৰপিছত এতিয়া কৈ আছো গাৰু চাৰু লৈ আহিছোঁ মই পিছফালে শুবলৈ। বাকী এয়া গুৱাহাটীৰ গোটেই গুৱাহাটীখন পলিউশ্যনেৰে ভৰি আছে, একদম ধোঁৱা হৈ আছে, ধোঁৱা। আৰু গুৱাহাটীৰ বতৰ কিন্তু হঠাৎ চেঞ্জ হৈ গৈছে দেই। যিখন গুৱাহাটীত বৰষুণ নিদিয়ে কৈ থাকোঁ, সেইখন গুৱাহাটীত এতিয়া খুবকৈ বৰষুণ দিবলৈ লৈছে। হঠাৎ বতৰটো সলনি হৈ যায় আৰু বৰষুণ আহি যায়, আকৌ ৰ'দ ওলাই যায়, আকৌ হঠাৎ আন্ধাৰ হৈ আকৌ বৰষুণ আহি যায়। নাজানো আৰু কি হৈছে বতৰটো। এয়া আমি খানাপাৰা পাইছোহি আৰু 5টা বাজিবলৈ হ'ল। এতিয়া খানাপাৰা পাইছোঁ। গৈ থাকোঁ আৰু লাহে লাহে। বৰষুণ দিয়াৰ কাৰণে গছৰ পাতবোৰ দেখিছেনে, পাতৰ আচল ৰংটো এতিয়াহে ওলাইছে, সেউজীয়া ৰংটো। নহ'লে একেবাৰে ধূলিয়ে পোত খাই আছিলে এই গছবোৰ। এতিয়াহে গছবোৰ সেউজীয়া সেউজীয়া গছবোৰৰ আচল ৰংটো ওলাইছে। আহি জাগীৰ ৰোড পালোহি আৰু এইফালে চাওঁ প্ৰায়চি শুই গ'ল। তাইহে ৰাতিপুৱাই উঠা মনৰ জোচতে তাৰমানে তাই এইখিনি সময় থাকিলে আৰু থাকি এতিয়া শুই গ'ল। আৰু জাগীৰ ৰোড পালোহি। জাগীৰ ৰোডৰ আমাৰ যিটো পেপাৰ মিল আছিলে, পেপাৰ মিলটো প্ৰায় উঠাই দিছে জাগাই জাগাই। উঠাই এতিয়া ইয়াত নতুন ইণ্ডাষ্ট্ৰি খুলিব। ইয়াত এটা বেলেগ ইণ্ডাষ্ট্ৰি খুলি আছে, পেপাৰ মিলটো উঠাই দিছে। গোটেই আপোনালোকক দেখুৱাই আছো। এইবোৰ দেখিছে, পেপাৰ মিলটো আছিলে যে, এইবোৰ গোটেই উঠাই দিছে। আৰু এইটো যে কি হাইৱে, কি ক'ম আৰু, হাইৱেটোৰ অৱস্থা নাই। গাড়ীখন জোকাৰি ভিডিঅ' এটা বনাবও নোৱাৰি ইয়াত। এই দেখিছেনে ৰাস্তাৰ অৱস্থা, হাইৱেটোৰ স্পীডত যাবই নোৱাৰি। খলা বমা, ভাঙা চিঙা। আকৌ বানপানী হ'বলৈ আছেই। বানপানীটো হোৱাই নাই, বানপানী দেখিবলৈ আছেই। এয়া চোন ইণ্ডাষ্ট্ৰিটোৰ কাম আৰম্ভ হৈছে আৰু, মানে বনাই আছে। পেপাৰ মিলটো যোৱাৰ কাৰণে বেয়াও লাগিছে। সৰুতে যেতিয়া আমি গুৱাহাটীলৈ আহোঁ আৰু বাছত, তেতিয়া পেপাৰ মিলটো পোৱাখিনিতে বিৰাট বেয়া গোন্ধাই নহয়, বাঁহ গছবোৰ যে থৈ দিয়ে। আমি পেপাৰ মিলটো জাগীৰত পালে আৰু গম পাই যাওঁ আৰু গুৱাহাটী পাম আৰু, বেছি দূৰ নাই আৰু। নাকত সোপা দি এইখিনি জেগা পাৰ হওঁ। বহুত স্মৃতি আছিলে। এতিয়া সেয়া গোটেই ভাঙি খালী কৰি দিছে, বা বেলেগ ইণ্ডাষ্ট্ৰি আহিব বুলি শুনিছোঁ। কিন্তু মই চিয়'ৰ নহয় কি ইণ্ডাষ্ট্ৰি আহিবলৈ, সেইকাৰণে আপোনালোকক কোৱা নাই। আপোনালোকে কোনোবা জানে যদি ক'বচোন। এয়া নুমলীগড় পাইছোহি আৰু নুমলীগড় পাওঁতে আমাৰ প্ৰায় 10:45 মান হ'লগৈ। এতিয়া ঘৰ পাওঁতে 11:15-20 মান হ'বগৈ আৰু। আমি কালি গোলাঘাট আহি পালোহি। গোলাঘাট আহি পাওঁতে বহুত দেৰি হ'ল। কালি ৰাতি প্ৰায় 11টা বাজিছে। 11টা বজাত পালোহি। তাৰপিছত আৰু মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, ভাগৰ লাগিলে আৰু খুব বিষালে, এই চকুবোৰ আৰু ইমান বিষালে। মই আহি মানে ভাত খাবও নোৱাৰিলোঁ। মায়ে ভাত বনাই থৈছিলে, বাকী অংশমানতে খালে, প্ৰায়চিও অকণমান খালে, কিন্তু মই মানে দুগৰা খায়ে ভাত খাব
নোৱাৰিলোঁ আৰু ইমান গাটো বেয়া লাগিলে দেন শুলেহে শান্তি পাম তাৰপিছত সেয়া গোলাঘাট আহি পালোহি বাকী কি কামত আহিছোঁ সেয়া আপোনালোকক কৈ আছিলোঁ নহয় এটা বিশেষ কামত মই মাহঁতৰ ঘৰলৈ আহিছোঁ বুলি আৰু বিশেষ কামটো হ'ল এয়া হ'ল আমাৰ বিশেষ কামটো গোলাঘাটলৈ অহা এইজনে আজি ভাত খাব আমাৰ টুকলুৱে ভাত খাব লুটি খাই যায়গে আমাৰ টিকলুৱে আজি ভাত খাব আমি মাম খুৱাবৰ কাৰণে আহিছোঁ ইমান দূৰৰ পৰা তাৰমানে গোলাঘাটত মাৰ ঘৰলৈ অহাৰ কাৰণটোৱে হ'ল এই আমাৰ টিকলু আজি টিকলুৰ অন্নপ্ৰসন্ন সেইকাৰণে আমি মই এফালৰ পৰা ভণ্টি তাৰপিছত আৰু ঢেৰ মানুহক লগ পাম দেখুৱাম দিনটো আৰু আহাৰ মেইন উদ্দেশ্যটোৱে হ'ল এয়া আমাৰ টিকলু বেটা আমাৰ টিকলু বেটা অন্নপ্ৰসন্নৰ ভাত খুৱাবৰ কাৰণে আহিছোঁ আৰু বাকী দেখুৱাম আপোনালোকক আজি ভিডিঅ'বোৰ আজি কিন্তু ৰাতিপুৱাৰ পৰা নেৰা নেপেৰা বৰষুণ এজাকহে দি আছে এনেই কৈ আছিলে মাহঁতে গোলাঘাটত বৰষুণ নাই কিন্তু আজি অন্নপ্ৰসন্নৰ দিনা একদম ৰাতিপুৱাৰ পৰা নেৰা নেপেৰা বৰষুণ কি হয় এতিয়া চাওঁ বাৰু বাকী আপোনালোকক দেখুৱাই আছোঁ এইকেইটা হ'ল কোন আয়ুৰ দাদা আৰু বা ন বাছ আমাৰ প্ৰায়চী কিমান ডাঙৰ হৈ গ'ল প্ৰায়চীৰ দুটা ভাইটি এইটো ডাঙৰ ভাইটি আঙুলি চুপি আছে এইটো সৰু ভাইটি লাডু দেখুন আমার লাডু দেখুন খেলু দাঁত চাত নাই হৈছে নি